জটিল নিবনুৱা সমস্যা সমাধানত ইতিবাচক ভূমিকা বন্ধন বেংকৰ। গাহৰি পালন কৰি স্বাৱলম্বী পুৰণি ঘটুৱাৰ অৰুণ বসুমতাৰী বান্দৰমাৰী গাঁৱৰ তৃষ্ণা দৈমাৰী। বৰ্তমান সময়ত নিবনুৱা সমস্যাই এক ভয়ানক ৰূপ ধাৰণ কৰিছে। চৰকাৰী চাকৰিৰ পিছে পিছে ঘূৰি নুফুৰি বহুতেই আৰম্ভ কৰিছে বন্ধনৰ পৰা ঋণ লৈ নিজাকৈ বিভিন্ন ব্যৱসায় বাণিজ্য কৰি আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে। নিবনুৱাসকলৰ বাবে এক জ্বলন্ত উদাহৰণ পিঠাখোৱা বন্ধন বেংকৰ পৰা। শোণিতপুৰ জিলাৰ পিঠাখোৱা বন্ধন বেংকৰ বেংকিং ইউনিটৰ অধীনস্থ বান্দৰমাৰী গাঁৱৰ পলাশ্ৰী বৰুৱাই বিহগুৰিৰ মজিবুৰ ৰহমানে ফাৰ্নিচাৰ ব্যৱহাৰ কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10 জনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। পুঠিমাৰী গাঁৱৰ পুলিন শইকীয়াই জাৰ্চি গৰুৰ ফাৰ্ম খুলি স্বাৱলম্বী হৈছে। আজি আমি আসাম ফোকাছৰ দৰ্শকক দেখুৱাম কেনেদৰে আৰ্থিক সকাহ লাভ কৰিছে এইসকলে। শুনক তেওঁলোকৰ মুখেৰে। অৰুণ বসুমতাৰীয়ে প্ৰতিমাহে 50,000 পৰা 60,000 টকা লাভ কৰিবলৈ সক্ষম হৈছে। পুঠিমাৰী গাঁৱৰ পুলিন শইকীয়াই প্ৰতিদিনে গাখীৰ ব্যৱসায় কৰি 2,000 টকা উপাৰ্জন কৰিছে। ডিডি ৰিপৰ্ট, আসাম ফোকাছ। অৰুণ বসুমতাৰী, গাঁও পুৰণি ঘটুৱা। মই যোৱা 2010 চনতে বন্ধন বেংকৰ পৰা মই গাহৰি ফাৰ্মিঙৰ কাৰণে লোন ল'লোঁ আৰু সেই লোন লোৱাৰ ক্ষেত্ৰত এতিয়া মোৰ গাহৰি ফাৰ্ম বৰ্তমান ভালে চলি আছে আৰু যথেষ্টখিনি গাহৰি আছে। য়ৰ্কশ্বায়াৰৰ পৰা ধৰি পৰা হেম্পশ্বায়াৰলৈকে তেনেকৈ গাহৰি পালন কৰি আছোঁ মই। আৰু লগতে ক্ৰমে মই প্ৰায় বন্ধন বেংকৰ পৰা প্ৰায়খিনি আকৌ লোন বঢ়াই দি ৰাখিছোঁ। বৰ্তমান মই 2,80,000 ল'লোঁ এতিয়া, লৈ পেলাই আকৌ মই গাহৰি ফাৰ্মিঙৰ কাম কৰি আছোঁ আৰু মান্থলি এটা ভাল ইনকাম হৈ আছে। আৰু লগতে আমাৰ ৰাইজেও যি গাহৰি বিচাৰে সেইমতে মোৰ ইয়াৰ পৰা লৈ গৈছে পুহিবৰ কাৰণে আৰু মই যথেষ্টখিনি উপকৃত হৈছোঁ এই বন্ধন বেংকৰ পৰা ঋণ লৈ পেলাই। আৰু বৰ্তমান মোৰ মান্থলি প্ৰায় 50,000-60,000 টকালৈকে এটা ইনকাম আহি আছে। আৰু লগতে চাব পাৰে মোৰ যথেষ্টখিনি আছে গাহৰি, বৰ্তমান পোৱালিও আছে তেনেকুৱা। আৰু প্ৰায় 3জনীমান বৰ্তমান পোৱালি দিয়াৰ হৈ আছে। প্ৰায় 15-20 দিনৰ পিছত তেওঁ আকৌ পোৱালি দিব আৰু তেনেকৈ যথেষ্টখিনি ৰাখিছোঁ। বিশেষকৈ মাংসৰ কাৰণেও মই এবাৰ ৰাখিছোঁ। আগতে মই খালি পোৱালিৰ প্ৰডাক্ট কৰি আছিলোঁ, এতিয়া মই মাংসৰ কাৰণেও গাহৰি ৰখা হৈছে এই ফাৰ্মিংটোত। নিজেই কষ্ট কৰিছোঁ আৰু বাকী অন্যান্য দানা কিনাৰ পৰা পিক ফিগাৰৰ পৰা মই বাকী ঘৰুৱা কিছুমান বস্তু খুৱাওঁ। ঘৰত যিবিলাক আমাৰ তুঁহগুৰিৰ পৰা আদি কৰি আমাৰ পলিচ হয় সেইখিনি ব্যৱহাৰ কৰোঁ। অকল কিনা দানা বুলিও নহয়, যথেষ্টখিনি খুৱাই পেলাই আৰু গাহৰি নিশ্চয় এটা উন্নত কৰিব পাৰিছোঁ। সেয়েহে মই ক'বলৈ বিচাৰিছোঁ ৰাইজক। আৰু পাৰা আহক, আজিকালি প্ৰায় নিবনুৱা বহুত ল'ৰা আছে, তেনেকৈ কিছুমান বন্ধন বেংকৰ থ্ৰু দি পেলাই লোন লওক। ল'ৰাবিলাকে অলপ উন্নত হওক আৰু নিজৰ যিটো মান্থলি এটা ইনকাম, ভাল এটা ইনকাম হয় সেইটোত যাতে গুৰুত্ব দিয়ে, সেয়ে মই ক'বলৈ বিচাৰোঁ। আৰু যিটো বন্ধন বেংকৰ পৰা মই আজি লোন লৈ পেলাই আজি ঘৰৰ সৰু পৰিয়াল, ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা আদি কৰি বাকী নিজৰ ঘৰত যিটো মাহেকীয়া খৰচা থাকে, এই ফাৰ্মিংখন খুলি পেলাই মই যথেষ্টখিনি ঘৰখন উন্নতি কৰিছোঁ আৰু ল'ৰা ছোৱালীক শিক্ষাদানো কৰিছোঁ। আৰু ইয়াৰ পৰা মোৰ যথেষ্টখিনি ৰেহাই হৈছে এই ফাৰ্মিংখন কৰি পেলাই। আৰু বন্ধন বেংকৰ থ্ৰু দি পেলাই মই এটা ভাল এখন ঘৰখন চলাই দিবৰ কাৰণে আগবাঢ়ি যাবলৈ পাৰিছোঁ। আগতে তেনেকৈ একো সৰু দোকান এখন আছিলে। দোকানখন এতিয়া যেতিয়া বন্ধন বেংকৰ পৰা লোনটো লৈ পেলাই তাৰপাছতে দোকানখন এৰি এতিয়া বৰ্তমান গাহৰিত লাগি আছে। গাহৰি ফাৰ্ম খুলিছে নিজে, এতিয়া ভালেই আৰু এতিয়া পৰিয়ালটো ভালকৈ চলি আছে। নিজৰ যিমানখিনি টকা দৰকাৰ এজন মানুহৰ ঘৰ চলাবলৈ, সেইখিনি টকা ধুনীয়াকৈ উপাৰ্জন কৰিব পাৰি আছে। পোৱালি বিক্ৰী বা এনেকৈ ডাঙৰ গাহৰি হ'লেও বিক্ৰী কৰি পেলাই চলি আছে আৰু তেনেকৈ। এতিয়া গাহৰিৰ প্ৰায় 30,000 টকা বেচিলোঁ, 2টা গাহৰি 30,000 টকাৰ ওচৰা-ওচৰি। এতিয়া তেনেকৈ হিচাপ তেনেকৈ কৰা নাই। তেনেকৈ মাহত কিমান টকা ইনকাম হয় কি হয় তেনেকৈ হিচাপ ৰখা নাই। মুঠতে বছৰটো লাখ টকা হয়। হয়, বেছিয়ে হয় লাখ টকাতকৈ। মই বন্ধন বেংকৰ পৰা লোন লৈ পেলাই মই 10জন কৰ্মচাৰীক মই চলাইও আছোঁ, কৰ্মসংস্থাপন দি পেলাই। আৰু মই নিজৰ পৰিয়ালো চলি আছে আৰু কৰ্মচাৰী পৰিয়ালবৰ্গ মোৰ কামৰ পৰাই চলি আছে। আমি বৰুৱা গাঁও, মই বন্ধন ফালৰ
অফিচৰ ফালৰ পৰা মানে বন্ধন বেংকৰ পৰা মই বহুতখিনিয়ে মানে সুফল পাইছোঁ। প্ৰথম মই 15,000 লোন লৈছিলোঁ, তাৰপৰা এতিয়া 2,90,000 লৈছোঁ। মোৰ কামখিনি মই ফাৰ্নিচাৰ কামতে লগাইছোঁ টকাখিনি, সেইখিনি ফালৰ পৰা মই বহুত উপকৃতই হৈছোঁ। বহুতখিনি মোৰ কৰ্মচাৰী চলি আছে সেয়া টকাৰ পৰাই। এতিয়া মই কাম সেয়া চলায়ে আছোঁ। মই এতিয়া বৰ্তমান এয়া গাইকেইজনী ৰখি পেলাই মই কৰি আছোঁ। বন্ধন গোটৰ পৰা পইচা লৈছোঁ, বন্ধন বেংকৰ পৰা। প্ৰথম আপোনাৰ 8-10 বছৰমান হ'ল লোৱা। এতিয়া লৈ পেলাই আপোনাৰ 2 লাখ টকা লৈছোঁ। লৈ পেলাই এতিয়া কৰি আছোঁ, গাইকেইজনী পালন কৰি আছোঁ। হয়, বন্ধন বেংকৰ 2 লাখ টকা দিছে। তেখেতসকলে মোৰ ভোটাৰ ID পান কাৰ্ড দিওঁতে সহজভাৱে লোনটো দিছে মোক, সেইকাৰণে মই চলিবলৈও অলপ ভাল হৈছে। আৰু এতিয়া বৰ্তমান কিস্তি মাৰি আছোঁ। বন্ধন বেংকৰ কি ক'ব এই সম্পৰ্কত? ধন্যবাদ জনাইছোঁ মই বন্ধন গোটলৈ। মোৰ নাম মহম্মদ মুজিবুৰ ৰহমান। মই আজি 13 বছৰে বন্ধন বেংকৰ লগত এজন সদস্য হিচাপে আছোঁ। মই 8,000 টকাৰ পৰা এতিয়া বৰ্তমান মই 2,90,000 টকালৈকে তাৰ পৰা সুবিধা পাইছোঁ লোন লৈ। মই আজি প্ৰথম ষ্টাৰ্টত 8,000 টকাটো লৈ মই কাপোৰ ব্যৱসায় কৰিলোঁ। দ্বিতীয়তে তাৰপিছত 1 লাখ টকাটো লৈ মই আপোনাৰ আকৌ কাপোৰ বেপাৰী কৰিলোঁ। তাৰপাছত তৃতীয়তে মই কি কৰিলোঁ, 2,90,000 টকাটো পাই মই এই দোকানখন দি আজি মই এটা মানে মোৰ লাইফত মই এটা মানে ভাল সুবিধা বন্ধন বেংকৰ পৰা পাইছোঁ। আৰু বন্ধন বেংকৰ পৰা মই যিটো মানে ছাৰ্ভিচ পাইছোঁ, বেংকৰ সেইটো সুবিধা পোৱা নাই। আৰু বহুত কম ডকুমেণ্টছৰ ভিতৰত আমি লোনটো পাওঁ। আৰু সেই গতিকে আমি ভাল ধৰণে মাৰি থকাৰ বাবদ মোক আজি এটাকৈ নহয় 2-3টা মই ঘৰত মানে পাইছোঁ, সুবিধা পাইছোঁ। আৰু সেই পইচাখিনিয়ে লৈ আজি এটা বৃহৎ ব্যৱসায় কৰি পেলাই মই বিহগুৰি মৌজাত মানে বিহগুৰি ফাৰ্নিচাৰ নামাকৰণেৰে এটা ব্যৱসায় কৰি ঘৰত পোহপাল দি আছোঁ। আৰু ভৱিষ্যতলৈকো যাতে বন্ধন বেংকৰ পৰা মই তেনেকুৱা সুবিধা পাওঁ তাৰ আশা কৰোঁ। আৰু অন্যান্য মানে বহুতৰ মানে সুবিধাটো সকলোৱে পাইছে যদিও মানে সেই সুবিধাটো ল'ব পৰা নাই। এটা কাৰণে তেখেতসকলে মানে বেলেগৰ কিছুমান কথা শুনি পেলাই মানে সময়মতে কিস্তিবোৰ নিদিয়ে। তাৰ মানে তেখেতসকলে সেই সুবিধাৰ পৰা বঞ্চিত হৈছে। আমি সময়মতে কিস্তি দিয়াৰ বাবদ আজি আমি সেইবোৰ সুবিধা পাইছোঁ। আৰু আগলৈকে এনেধৰণে মানে আমাৰ কিস্তিবোৰ আমি পৰিশোধ কৰি যাম। আৰু বহুত কাম কৰিছোঁ। আনকি আমাৰ ঘৰৰ মানে বৌ লৈছে তেনেকৈ হেভি আপোনাৰ 2 লাখ কিমান লৈছে আপুনি? 2 লাখ টকা লৈছে। লৈ এই দোকানখনতে আমি হিচাপে লৈ পেলাই আমি ব্যৱসায়টো আগবঢ়াই লৈ আছোঁ। বহুত মহিলাকো সহায় কৰিছে, বহুতখিনি আমিও সহায় পাইছোঁ। আৰু ভৱিষ্যতলৈ বন্ধন বেংকে এনেকুৱা আমাক কম ডকুমেণ্টছত এদিনো দৌৰিবলগীয়াও হোৱা নাই। আমি বহুত মহিলাই আগত ধৰক নিবনুৱা নিচিনা আছিলোঁ, এতিয়া বন্ধন বেংক লৈ কিবা এটা কৰিছোঁ। বন্ধন বেংক লৈ আমি ল'ৰা ছোৱালী ভালকৈ কৰিব পাৰিছোঁ। আৰু মানে বন্ধন বেংকৰ টকা লৈ ধৰক হাতত লৈ পেলাই যে ফুৰা চকা বা কিবা কৰা সেয়া নহয়। ব্যৱসায়ত খটুৱালে বহুতখিনি আগবাঢ়ে। আৰু আমি বন্ধন বেংকৰ সুবিধাখিনিও ভাল পাইছোঁ, ছাৰ্ভিচটোও ভাল পাইছোঁ। সেইকাৰণে আমি ভৱিষ্যতলৈ বন্ধন বেংকে যেতিয়ালৈকে আমাক দিয়ে তেতিয়ালৈকে আমি সুবিধাটো ল'ম। আৰু ভৱিষ্যতে মানে আমি আগলৈ আগবাঢ়ি যোৱাৰ বহুত এটা কামনা কৰিছোঁ। আৰু সকলোৱে বহুত নিবনুৱা ল'ৰা ছোৱালীও বন্ধন বেংক লৈ পেলাই বহুতখিনি হৈছে। বন্ধন বেংকত ধৰক বহুতখিনি কৰ্মটো জড়িত হৈ আছে আমাৰ নিবনুৱা ল'ৰা ছোৱালী যিমান আছে সকলোৱে। সেইকাৰণে বন্ধন বেংকক ধন্যবাদ দিছোঁ। আৰু বন্ধন বেংকৰ পৰা বহুতখিনি আমি সুবিধা পাইছোঁ।
আৰু ভৱিষ্যতলৈ যথেষ্ট কৰিব পাৰিছোঁ আমি যথেষ্টখিনি আমি সুবিধা পাইছোঁ কিন্তু বেলেগ বেংকৰ পৰা সেইটো সুবিধা পোৱা নাই কাৰণ আনকি মই ইয়াৰ আগতে নবাৰতৰ কাৰণে মই PG বেংকত এপ্লাই কৰি মোৰ মাটি মৰ্টগেজ দিও মই ঋণ নাপালোঁ কিন্তু বন্ধনত সেইখিনি আমি কৰিবলগীয়া হোৱা নাই আমি বিনা ডকুমেণ্টছত আমি হেৰি পাইছোঁ গতিকে বন্ধন বেংকক মানুহে অৱহেলিত কৰিলে আচলতে ভুল হ'ব পাই আমি বহুতখিনি সুবিধা পাইছোঁ আৰু বন্ধন বেংকক ধন্যবাদ দিছোঁ ভৱিষ্যতলৈকে বন্ধন বেংকে যেন আমাক আকৌ কিবা হেভি দি সহায় কৰে আৰু আমিও এনেকুৱাই ডেভেলপ হৈ গৈ থাকোঁ নাম পিঠাখোৱা গাঁৱৰ পাপৰি গোটৰ সদস্য মই প্ৰথমতে 80,000 টকা লোন লৈছিলোঁ সেই লোন লৈ মই মমৰ ব্যৱসায় কৰিছিলোঁ কৰিলে তাৰ পাছত সেইটো মোৰ বৰ প্ৰফিট যে নেদেখি তাৰপিছত আকৌ মাহেকীয়াৰ পৰা 40,000 লৈ মানে মই এতিয়া চাকৰি খেতিত লগাইছোঁ